অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে আছে কুশলে আছে আৰু ময়ো ভালে আছোঁ কুশলে আছোঁ আৰু এতিয়া আমি ওলাইছোঁ আমাৰ যি যাত্ৰা বাক্ৰাপাৰা মানে বশিষ্ঠ চাৰিআলি আমি গৈ আছোঁ আৰু গাইজ চাওক এয়া ঠাণ্ডা পৰিছে যদিও মানে এইটো পিন্ধিছোঁ কাৰণ কিয় জানেনে নতুন কৰি কিনিছোঁ যে পিন্ধিব কেতিয়া যে পাম গৰম দিন আহিব পিন্ধিব মোৰ মানে পিন্ধিম ধৈৰ্য নাই তাৰ কাৰণে মানে ঠাণ্ডা চোৱা নাই আৰু এতিয়া পিন্ধি লৈছোঁ আৰু এতিয়া বাৰু ৰ'দ দিছে ইমান ঠাণ্ডাও পৰা নাই তথাপিও ঠাণ্ডা লাগছে তোৰ আজিতো হাতদীঘল পিন্ধা ঠাণ্ডা লাগছে তাৰ যে হাতদীঘল পিন্ধিছে সেইকাৰণে ঠাণ্ডা লাগিছে মই এইটো পিন্ধিছোঁ সেইকাৰণে গৰম লাগিছে কাৰণ আজি ৰ'দো দি আছে সেইকাৰণে তো গাইজ ভোক লাগিছে যাই ভাবি দে তাৰ আজি মানে লোকেল পেণ্ডেল যে সেইকাৰণে ভোকে পিয়াহে ঠাণ্ডাই চব আগুৰি ধৰিছে তাৰমানে তাই আৰু আমি ৰৈ আছোঁ ওলাই মিলি মানে কেতিয়াবাই ৰৈ আছোঁ আহি পোৱা নাই অলপ আগতে ৰাজুৱে ফোন কৰি কৈছে যে অলপ দেৰি হ'ব বুলি বেছি দূৰ যাত্ৰা নহয় তাৰ কাৰণে চাগে অলপ দেৰি কৰিছে আৰু তো বাহিৰত ওলাই গ'লে চাহ একাপ খালে আমাৰো ভাল লাগিব তো কেতিয়া আহিব ৰাজু কেতিয়া আমাৰ বেডিং নিব কেতিয়া চাহ খাব পাম তাকে ৰখি আছোঁ তো গাইজ একেবাৰে স্কিপ নকৰা কৰি চাই থাকিব প্ৰথমৰ পৰা শেষলৈ একদম স্কিপ নকৰা কৰি চাব আৰু গাইজ নতুন মানে আজি একদম লোকেল পেণ্ডেল বুলি জিউতিয়ে বনাই আছে ব্লগ মোবাইলটো চাৰ্জত লগাই পুৰা ব্লগ বনাই আছে তাই মোবাইল চাৰ্জ দিছে আৰু তেনেকুৱা আৰু গাইজ ভাল খবৰ একদম ডাঙৰ এটা মানে ভাল খবৰ একদম গুড নিউজ এটা আছে বহুত দিনৰ মূৰত আমি আজি চুজি খাব পাম বুজিব কাৰণে এয়া মানে চাওক চাহ আৰু চুজি ধুনীয়া কৰি খুৰী মাজতে বনাই দিছে চুজি খাই মই বহুত ভাল পাওঁ কিন্তু ইয়াৰে লগত থাকিব লাগে সৰু গোল পুৰি মজা ন মজা লাগে পুৰিৰ লগত চুজি খাই মই বহুত ভাল পাওঁ তো গাইজ চাহখিনি খাই লওঁ দিয়ক প্ৰথমতে এনেও চাহ খাওঁ লাগি আছিলে তাৰপিছত ভগৱানৰ কৃপাত আহি পালে একাপ ধুনীয়া কৰি চাহ খাই লওঁ গাইজ তো গাইজ ইমান দেৰি হ'ল বস্তু নিব অহা নাই তাৰ কাৰণে মই বহিনো কি কৰিম গান কেইটামানকে মোৰ ভাল লগা শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ গীতকেইটিকে একলি এফাকি গাইছোঁ আৰু আপোনালোকৰ কাৰণে গাইছোঁ আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় কমেণ্টত একদম আঙুলিয়াই দিব দেই এইটো ভুল হৈছে বুলি একদম মানে মই বেয়া নাপাওঁ কাৰণ ভুল বস্তুটো যেতিয়া আঙুলিয়াই দিয়ে তেতিয়া শুদ্ধ কৰি ল'ব আমি পাৰোঁ আৰু আমাৰ যিহেতু পূৰা বৰিং লাগি গৈছে লোকেল পেণ্ডেল এতিয়ালৈকে বস্তু নিব আহি পোৱা নাই কাৰণ সোনকালে গ'লে তাৰে ভাল হয় মানে চবৰে এইটো হয় দেই মানে নিজৰ লোকেল পেণ্ডেলত কেতিয়া যায় জাৰ্ণি মানে কেতিয়া যিমানে সোনকালে যায় সিমানে একদম যদি কয় যে ৰাতি আজি 3টাত জাৰ্ণি হ'ব তেতিয়াতো আৰু ভালে কথা সেনেকুৱা মানে মনত ভাৱ হৈ থাকে তো যিয়ে নহওক বস্তু আনিব অহা নাই তাৰ কাৰণে মই কেইটামান আপোনালোকৰ কাৰণে গান হয়নি তো বাছখন বুলি এইফালে গৈছে আনিব এতিয়া সিহঁতৰ অনা হ'লে আমাৰ নিশ্চয় নিব আহিব তো যেতিয়ালৈকে অহা নাই তেতিয়ালৈকে মই কেইটামান মোৰ ভাল লগা গীত গাই আছোঁ আপোনালোকৰ কাৰণে তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহিৰ ৰজনীগন্ধা তোমাৰ মূল্য নিশাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহিৰ ৰজনীগন্ধা তোমাৰ মূল্য নিশাৰ পিছৰ দিনাৰ সূৰুজ উঠাৰ পিছৰ দিনাৰ সূৰুজ উঠাৰ পিছৰ বাহিৰ হৈ যাত তুমি মূল্যহীন ভাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহিৰ ৰজনীগন্ধা তোমাৰ মূল্য নিশাৰ তোমাৰ মূল্য নিশাৰ
তোমাৰ মূল্য এই নিশাৰ গাবা এনে লগাবিয়া তো হেৰি মই সুধিলোঁ যে ভূপেন হাজৰিকাৰ আৰু কি গান আছে তাই মোক মনত পেলাই দিছে কি গাব লাগে 20 দিনৰ পাৰে কৈছে গাবা একেলগে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মানে মই ইমান নাজানো এই মই খালি গানটো এইটো গান আছিল সেনেকৈ মনত পেলাব পাৰোঁ কিন্তু মানে বেচুৰিলা মোৰ চুৰ মই নোৱাৰোঁ চুৰ মোৰ এটা কম সুৰ কাউৰী গৈছে তইতো নিজে গায়িকাই হয় মইতো নহয় না এই ধুনীয়া প্ৰতিধ্বনি গান নাই এই ধুনীয়া গধূলি লগা এই ধুনীয়া গধূলি লগন সংযমহীনা চৰণ সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন এই ধুনীয়া গধূলি তো গাইজ বহুত কেইটা গান গালোঁ আৰু এনেকৈ মোবাইলটো ধৰি মোৰ একদম হাতৰ দেনা বিষাই গ'ল তো এতিয়ালৈকে বস্তু আৰু অকণমান মোৰ কিবা বস্তু সোমাব লগা আছে ৰ'বক বেডিঙত সেইখিনি সোমাই লওঁ একেবাৰে ৰেডি হৈ লওঁ আৰু গাইজ আৰু আমি চাহ খাইছিলোঁ যে তাৰ পৰা গিলাচ নিয়ে তো গাইজ পুৰা একদম শেষলৈ চাই থাকিব দেই আৰু কমেণ্টত জনাব কি ভুল হৈছে কি ভাল হৈছে কোনখিনি কেনেকৈ গালে ভাল হ'ব আৰু ইয়াত মই ভাল কৰিব পাৰিম আপোনালোকে কমেণ্টত জনাব বুলি আশা থাকিল তো গাইজ আমাৰ বস্তু নিয়া হৈ গ'ল এতিয়া আমি ওলাই আহিছোঁ আৰু এয়া খুৰীমাহঁতে মোক গাখীৰ দি পঠিয়াইছে গাখীৰ মানে মই কিনিম বুলি ভাবিছিলোঁ তাৰপিছত পইচা নল'লে আৰু কৈছে এইখিনি এনেই লৈ যোৱা খাবি বোলে মই কৈছোঁ মই মাৰ কাৰণে অলপ ল'ম সেইখিনি মই মাক দি থৈ যাম যাওঁতে ৰাস্তাত যিহেতু আমাৰ আজিকালি গৰু আগতে আমাৰ গৰু আছিল এতিয়া গৰু চৰু নাই চুৰ হৈছে গৰু এতিয়া আৰু গৰু এটা কিনিবলৈনো ক'ত কিনিব পাৰিম খাবয়ে নজুৰে তো গৰু আৰু ক'ত কিনিব পাৰিম তাৰ কাৰণে ইয়াতে গাখীৰ আছে ভাবিলোঁ মাকে দি থওঁ ভাল পাব মায়ে খাই গাখীৰ মায়ে গৰু গাখীৰৰ লোকেল গাখীৰৰ চাহ খাই বহুত ভাল পায় তাৰ কাৰণে মই এইখিনি দি থৈ আহিম গাইজ তো বলক গাইজ বস্তু নিছে এতিয়া বস্তু উঠাই লওঁ আৰু
গাইজ ফাইনেলি গাড়ীখন ষ্টাৰ্ট দিলে এতিয়াহে জেউতিৰ মুখত হাঁহি আহিছে চব পুৰা একদম কলকাত হাঁহি দিছে একদম গাড়ীখন ষ্টাৰ্ট দিয়াৰ লগে লগে তাৰমানে ঘৰ পাব আৰু কাৰণ বেছি দূৰ নহয় গাড়ীখন ষ্টাৰ্ট দিয়া মানে ঘৰ পোৱা বুলি ভাবিব পাৰি তাৰ কাৰণে তাৰমানে গাড়ীখন যেতিয়াই উঠিছোঁ যেতিয়া মানে ষ্টাৰ্ট দিছে আৰু তেতিয়া একেবাৰে পুৰা হাঁহি লগাই দিছে লোকেল পেণ্ডেল না পুৰা লোকেল লোকেল গন্ধ ওলাইছে গাইজ मतलब तो गाइस फाइनली আমি জালুকবাৰী পাই গলো আৰু জালুকবাৰী পাছতে পাম আমাৰ ঘৰ 8:30 बजे খতম তো ভাইটিক আহিব দিছো এইখিনি দি পঠাম ঘৰত আৰু কি মোৰ কাৰণে চুৱেটাৰ এটা কিনিলে সেইটো দিব সি মানে মজ এক্স আছে ডান্স কৰিছিলে তাৰ পৰা বোলে পইচা পাইছে কিবা তাৰ সেই পইচা পাই পেলাই মানে মোৰ কাৰণে চুৱেটাৰ কিনিছে আঁঠুৱা কিনিছে কিবা কিবি কিনিছে সেইকাৰণে মোক কৈছে যাওঁতে আৰু চুৱেটাৰটো মানে দি পঠাব আৰু মোক আহিখিনি দি পঠাম গাইজ তো এতিয়া পালোঁ জালুকবাৰী আৰু গাইজ ভাইটি আহিছে তাৰ কাৰণে মই মানে চিটৰ পৰা উঠি আহিছোঁ আৰু হেণ্ডি পেনে হৈছোঁ বৰ্তমান ৰাজুৰ লগত আৰু হেমলতা ধাবা পালে ৰখাই দিব দিছোঁ পামেই আৰু বেছি দূৰ নাই উঠি আছোঁ দেখছা বাবুক দেখছা ৰখাই দি ৰ বস্তু আছে বাই বাই তো গাইজ ঘৰৰ পৰা ভাবিছিলোঁ যে হেৰি দিব অকল চুৱেটাৰটো দি পঠাব মায়ে আৰু কি দি দিছে জানে হাঁহৰ কণী দুটা দি পঠাইছে এটা জেউতিৰ কাৰণে এটা মোৰ কাৰণে তো জেউতিটো লোকেল পেণ্ডেল এটা ঘৰতে যাব তাৰ কৈছে মইচোন নাপামে কিন্তু তাই শখটোৱে এৰা তথাপিও কৈছে লৈ যাম দে মোৰ ফেভৰেট হয় কি হয় হাঁহৰ কণী মোৰ ফেভৰেট হয় হাঁহৰ কণী বোলে তাৰ পুৰা ফেভৰেট তাৰ কাৰণে লৈ যাব মই দিহাদাম দিয়কচোন মায়ে আশা কৰি দি পঠাইছে তো লৈ যাব লোকেল পেণ্ডেল হ'লেও আৰু আজি আৰু তাইক কোনে পায় আৰু আজি একেবাৰে মুখখন আৰু বেলেগ এটা হেৰি হৈ আছে মানে লুক হৈ আছে তাইৰ হাঁহিছা তো গাইজ আহি পালোঁ আমি পেণ্ডেল আৰু পেণ্ডেল আহি পোৱাৰ লগে লগে জেউতি মানে বাছত থকাই নাই লগে লগে বাছখনৰ পৰা নামি গৈছে এইটো মনসা মন্দিৰ আৰু ইয়াতে ওচৰতে মনসা মন্দিৰ আছে যদি আহিবি না চাউৰ নহয় আহিম দে না আৰু গাইজ ফাইনেলি আমি আহি পাইছোঁ আৰু ইয়াতে ওচৰতে আছে এটা মনসা মন্দিৰ যদি সময় পাওঁ আহিবও পাৰোঁ ডাইৰেক্ট আহোঁ বুলি নকওঁ কাৰণ সিহঁতে নাহিলে মই কেনেকৈ অকলে তথাপিও মোৰ মানে মনটো মোৰ আহো কৰিছে ঠিক নাই আহিবও পাৰোঁ আৰু আজি আমাৰ মানে চুম্পিৰ নাজানো কি হৈছে বেটাৰী ডাউন হৈ আছে পুৰা গাড়ীত মানে বাগৰি পৰিছে চাওক কি জ্বৰ উঠছে নেকি গৰম পানী খাবি গৰম পানী দে ক যা বুলি এক্টিং কৰিব পাৰিছোঁ হাঁহি দেখিছা নাই তাই লোকেল পেণ্ডেল পাই কণীটো ক'ত ল'লি যা যা চবেই যা কণী ক'ত পালা তাই ঘৰৰ পৰা দি পঠাইছিলে দুটা কণী এটা তাই দিছোঁ হাঁহৰ কণীয়ে তো ফাইনেলি গাইজ আমাৰ ৰুম হৈ গ'ল আৰু হোটেলত দিছে থাকিব তো আজি মই অকলে থাকিব লাগিব এইটো ৰুমত জেউতি গ'ল ঘৰত গ'ল তাই আৰু মই আহিছোঁ ৰুমত আৰু বস্তুখিনি অহা নাই আহিব মিউজিকৰ বস্তুখিনি থ'ব গৈছে তাৰপিছত আহোঁতে একেলগে আমাৰ বস্তুখিনি ইয়াতে থৈছে আৰু হ'ল এইটো মোৰ ৰুম এইখন বিচনা অকলে থাকিম আৰু টেনশ্যন নাই আৰু এইখন আইনা আৰু এইটো হ'ল বাথৰুম
গাইজ বস্তু মই চিজিল কৰিলোঁ বস্তু চব অনা হৈ গ'ল ৰুমত আৰু এনেকৈ থৈ দিছোঁ বস্তুবিলাক টেবুল চেবুল নাই যে তাৰ কাৰণে তলত থৈ দিছোঁ এতিয়া তাৰমানে মোৰ ইমান ভোক লাগিছে নহয় তলত দোকান আছে ওচৰতে নামিলে পাই দোকান তো গৈ পেলাই কিবা অলপ বস্তু লৈ আহোঁ একোৱেই নাই বিস্কুট নাই কালি যে 2 বেগ এটা দিছিলোঁ শেষ হৈ গৈছিল লগে তো এতিয়া গৈ পেলাই মই কিবা অলপ খোৱা বস্তু লৈ আহোঁ গাইজ বাইদেউক এখনি আমাৰ সমিতিৰ তৰফৰ পৰা ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ তেখেতক সম্বৰ্ধনা জনাব আমাৰ আয়োজক কমিটিৰ সদস্য শ্ৰী পংকজ মজুমদাৰদেৱে এতিয়া মই বাইদেউক আজিৰ এই মঞ্চখন মুকলি কৰাৰ লগতে এটি গানৰ খলি গুণগুণাই দিবলৈ মই অনুৰোধ জনাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাষাৰে কলামুদী ৰাইজক মই নমস্কাৰ জনাওঁ গীত মই এটা কৰি গাই দিম আমি আচলতে এতিয়া আমাৰ সমাজত বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাবিলাকৰ দ্বাৰা আমাৰ সদায় মনটো অলপমান আক্ৰান্ত হৈ থাকে কিন্তু আমি সদায় সময় থাকোঁতে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে আৰু দুহাত সাৱটি আমাৰ সমস্যা হৈছে সেই সমস্যাবিলাককে লৈ আমি দুখ কৰি থাকিলে নহ'ব দুহাত সাৱটি সমস্যাৰ সমাধান কৰিব লাগিব সংকোচ দ্বিধা আঁতৰাই আমি আগবাঢ়ি যাব লাগিব মই মোৰ নিজৰ গানৰ এটা কলি গাইছোঁ মৃণাল কুমাৰ চৌধুৰীৰ ৰচনা আৰু সুৰৰ মই বাণীবদ্ধ কৰিছিলোঁ এই সুযোগটো দিয়াৰ কাৰণে ধন্যবাদ আৰু মঞ্চ মুকলি কৰিলোঁ বুলি ঘোষণা কৰিলোঁ বাইদেউলৈ ধন্যবাদ জনাই আজিৰ আমাৰ প্ৰথম কাৰ্যসূচী মঞ্চ মুকলি অনুষ্ঠান আমি ইমানতে অন্ত পেলালোঁ আৰু লগতে আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে দুই পইচা বেছিকৈ আছিলে তাইতো ভাল হ'ব সেইকাৰণে মই বেপাৰত প্ৰথম মাৰিছোঁ বেপাৰ কৰিব গ'লে মাজে মাজে এইবিলাক কৰিবলগীয়া হয় তোমালোক মাইকীবোৰে বাহিৰৰ পৃথিৱীৰ কথা কিতাল বুজি পাবাহে যিখন পৃথিৱীত মাতালৰ ৰাজত্ব চলে কামালৰ ৰাজত্ব চলে সেইখন পৃথিৱীৰ কথা মোৰ জানিবলৈ ইচ্ছা নাই আৰু মোৰ বুজিবলৈ ইচ্ছা নাই দুদিন পিছত তোমাৰ ল'ৰা ডাঙৰ হৈ এনেকুৱা এখন পৃথিৱীতে খোজ দিব লাগিব মোৰ ল'ৰাই ডাঙৰ হৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব তাৰ কাৰণে য'ত কেৱল সাফল্যৰ জয়গান চলিব য'ত খ্যাতিৰ জয় জয়কাৰ হ'ব তুমি কেনেকৈ ক'ব পাৰিলা যে ডাঙৰ হৈ তোমাৰ ল'ৰাই কি কৰিব কি নকৰিব মই না মোৰ সপোন হয় আৰু মোৰ সপোনটোৰ কথা মোতকৈ ভালকৈ আন কোনো ক'ব নোৱাৰে আৰু যদি কেনেবাকৈ এই সপোনটো ভাগি যায় ইমান বেছি অভিশাপ নিদিব কৰিছোঁ মাতাল হৈ আছে মাতাল হৈ থাকক অযথা মোৰ সপোনটোক আপুনি খঙাল কৰি নকৰিব তুমি মোক ভয় দেখুৱাইছা ভয় দেখুওৱা নাই মই নিজে ভয় কৰিছোঁহে আপোনাৰ এই বজাৰ বুলি কৈ মইনাৰ পঢ়াই কথাটো চালি পেলোৱা নাইতো কেতিয়াৰ পৰা আপোনাক দেখিলেই মইনাক মই নাকত ৰুমাল ল'বলৈ ক'ম লাজত আৰু ঘৃণা যেতিয়া বেপাৰ কৰি খং খমে নোটেৰে গোটেই ঘৰ ভৰাই পেলাম না এতিয়া কোনেও মোক লাজ বা ঘৃণা কৰিবলৈ নাহে চবে চবে কি জানে আজিৰ দিনত টকাই কথা কয় আৰু যি কয় সেয়াই সঁচা হয় পদ্ধতি চাইছে দিবই নোৱাৰি মোৰ সপোনটোৰে
মইনা সজাই পৰাই থকাতেই ব্যস্ত হৈ থাকিলোঁ তেওঁৰ ফালে চাবলৈকে নহ'ল আৰু পাছৰ সময়ছোৱা চাই এখন যুদ্ধ কৰিয়ে কটালোঁ তেওঁ মাতাল মই খঙা তেওঁৰ আৰ্তনাদ আৰু মোৰ মৌনত এইবোৰ পৰিক্ৰমে চাই নাও দাদা মানুহজন গুচিয়ে গ'ল মৰমীয়াল পত্নী হ'বলৈ দেখোন আহৰিয়ে নাপালোঁ দাদা ভাল পত্নী হ'ব নোৱাৰিলেও যেতিয়া এতিয়া কেৱল এই চাকৰিটোৰ কাৰণে নিজকে আৰু মই পত্নীক বচাবলৈ নাচাওঁ তেনে কিবা কৰিবলৈ গ'লে ওপৰৰ পৰা চাইছে তেওঁ হাঁহিব চা এতিয়া আকৌ পৰিবাৰ ৰূপে দেখুৱাইছে চাকৰিটো নকৰিলে ঘৰখন চলাবি কেনেকৈ সেন্দুৰখিনিহে নাই হাত দুখন ভৰি দুখন আছে নহয় টিউশ্যন কৰি প্ৰাইভেট স্কুলৰ মাষ্টৰী কৰি দোকানে পোহাৰে বয় বস্তু বেছি যিকেইটা পইচা পাওঁ তাৰে আমি মাক পুতেখাল চলি যাম দে কষ্ট অলপ হ'ব হ'লে হওক কেৱল মইনাৰ কষ্ট নহ'লেই হ'লেও দাদা অকণমান মইনাৰ লগত থাকছোঁ মই এই ওচৰৰ ইংলিছ স্কুলৰ হেডমাষ্টাৰতে মাতি পঠিয়াইছোঁ চাকৰি এটা দিম বুলি কৈছে চাওঁচোন কি হয় তাত মই থাকছোঁ নে বাৰু আৰু আমি লাহে লাহে বিয়া বাৰুৰ কাৰণে আগবাঢ়িব পৰা হৈছোঁ নহয় জানো আৰু আছে তাই পাকলৈ গৈছে তুমি বহাচোন তাই সোনকালে মাতি দিয়কচোন ফোনটো কেনেবাকৈ মিছলৈ বৰ ডাঙৰ সমস্যা হ'ব আহিব বাৰু আমি পিছে আজি বেলেগ এটা কথাহে পাতিছিলোঁ কি বেলেগ কথা ইহঁত তাৰ বিয়াৰ কথা আৰু এই নকৰাই ভাল হ'ব নেকি মানে এতিয়াৰ পৰা বিয়াটো আৰম্ভ কৰিলেহে সময়ত বিয়াখন হ'ব শুনি ছুটিৰ কথা আছে আকৌ বিয়াৰ পাছত আমাৰ মাজনীও আমেৰিকালৈ গুচি যাব নালাগিব জানো তাই পাছপৰ্ট বিচাৰ কথা আছে দিয়া আজিকালি ছমাহৰ আগৰ বুকিং আপুনি কিন্তু সুধিব দে সি ছুটি কেতিয়া পাব ফোনটো আহি নক'ব কথা পাতক মই ডিৰেক্টৰ পোষ্ট পাই গ'লো আজিলৈকে কোনো অসমীয়া ল'ৰাই আমেৰিকাৰ কোম্পানীত ডিৰেক্টৰ পোষ্ট পোৱা নাছিল আৰু তো ফাৰ্ষ্ট পাৰ্চন তই এতিয়া পলম কৰি থাকিব নালাগে বুজিছ তাৰে কোনোবা মেম এজনীক পচন্দ কৰি সোনকালে তই বিয়াখন পাতি নালাগে তই ৰাণীক বিয়া কৰাব নালাগে মোৰ অনুমতিৰ কাৰণেও তই ৰৈ থাকিব নালাগে বিয়াখন পাতি তহঁত দুইটাহে সুখী হ'ব লাগে গতিকে যাৰ লগতে সুখী হ'ম বুলি ভাব তাৰ লগতে তই সোনকালে বিয়াখন পাতি মই আছোঁ দে শুন মই আছোঁ ভালে আছোঁ কাম কৰে আপুনি এইবোৰ কি কথা কৰে মানুহজনী বিয়া পাতিব নালাগে বুলি ক'লে যে সদায় আপুনি এইবোৰ সিদ্ধান্ত লৈ নালাগে কিমান দিনত ঠিক হৈ থকা বিয়াখন আপুনি হঠাতে উৰুৱাই দিলে যে কিয় কৰিলে আপুনি এনেকুৱা কাম আপুনি মুখেৰে নামাতে কিয় মাজনী মই তাক ভাল পাওঁ তই নিশ্চয় আহিবি ভাল পাওঁ তই আকৌ কাক ভাল পাওঁ নকয় কিয় দিগন্ত